So guys, good morning everyone. তো আপোনালোকৰ বাবে ভাল খবৰ। আসাম পুলিচ ৰিকুৱাৰমেণ্ট 1715টা কনষ্টেবল ABUB পোষ্ট আহিছে। টোটেল পোষ্ট 1715টা UB কনষ্টেবল বাবে। UB কনষ্টেবল বাবে 1052টা পোষ্ট আৰু ABৰ বাবে হৈছে 663 পোষ্ট। ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট এইটোৱে গাইজ, আপোনালোকে এক্সচেঞ্জ মাষ্ট বি লাগিব। যোনে এক্সচেঞ্জ এপ্লাই কৰা নাই, এপ্লাইখন ৰেজিষ্টাৰ কৰি লওক আৰু এইটো এপ্লাই কৰিব পাৰিব। গাইজ, আপোনালোকে এজ লিমিটেড দিয়া হৈছে 18 পৰা 25 বছৰ আৰু ৰিলেক্সেশ্যন দিছে। OBCৰ কাৰণে 3 বছৰ আৰু SCৰ কাৰণে 5 বছৰ, STPৰ কাৰণে 5 বছৰ, ST হিল কাৰণে 5 বছৰ। কনষ্টেবল UBৰ HSLC লাগিব আৰু ABৰ কাৰণে HSLC 10 পাছ হ'লে হ'ব। গাইজ, ইয়াত আপোনালোকক হাইট অনুযায়ী দিয়া হৈছে কিমান হাইট লাগিব। RCS লাগিছে। গাইজ, ইয়াত আপোনালোকৰ ডকুমেণ্ট কি ৰিকুৱাৰ্ড কৰা হ'ব তাৰ বাবে মই জনাই দি আছোঁ। পাছপোৰ্ট সাইজ ফটো, সিগনেচাৰ, এজ প্ৰুফ, কাষ্ট সাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, HSLC মাৰ্কশ্বিট আৰু HSLC পাছ সাৰ্টিফিকেট সেইকেইটা লাগিব। ইয়াত ষ্টাৰ্টিং ডেট হৈছে আপোনাৰ 16 ডিচেম্বৰ পৰা আৰু লাষ্ট আপোনাৰ 16 জানুৱাৰীৰ পৰা। গাইজ, যদি আপোনালোকৰ এক্সচেঞ্জৰ কাৰণে প্ৰব্লেম হৈছে তেনেহ'লে মোৰ বায়'ছ লিংক পাব। ডাইৰেক্ট